দখল কৰিছে বুলি আজি মোক ৰাইজে জনাইছে, সেইটো আমি চাম। আৰু এইটো সম্পত্তিটো অসমৰ সম্পত্তি, ইয়াত কোনো বেদখল কৰাটো ঠিক নহয়। চৰাই বাহিৰৰ পৰা আহে, মাইগ্ৰেটৰী বাৰ্ডছ, আৰু চিকাৰ কৰা হয় বুলি মোক জনাইছে। এইবিলাক বন্ধ কৰিব লাগে, নহ'লে কঠোৰ হাতেৰে এইখিনি দমন কৰা হ'ব। বিলটো ছাৰ উন্নয়নৰ কাৰণে কি? উন্নয়নৰ কাৰণে আমি লৈছোঁ। কেন্দ্ৰ চৰকাৰে এই গোটেই যিখিনি গাঁত আছে ইয়াত এইটো ওলাবৰ কাৰণে আমি এটা প্ৰপ'জেল ইতিমধ্যে দিল্লীত পঠাইছোঁ। মই ভাবোঁ যে অহা দিনবোৰত এইটো আমি ভালকৈ পালন কৰি এইটো মানে উদ্ধাৰ কৰিব পাৰিম। যিহেতু টুৰিষ্ট প্লেচৰ কাৰণে গোৱালপাৰা এটা খুব দাদা কৰি আছে, চৰকাৰে যথেষ্ট কৰিছে। এটা সময়ততো গোৱালপাৰাক মানুহে চৰকাৰে পাহৰি গৈছিলে। অন্ততঃ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত গোৱালপাৰাৰ মান মৰ্যাদা, সংস্কৃতি, সভ্যতা, চৰিত্ৰটো আমি ঘূৰাই অনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব, আৰু বহুতখিনি আহিছে, আৰু যিখিনি বাকী আছে অহা দিনবোৰত আমি। আপুনি ছাৰ কৰ্মী সভাতো যোগদান কৰিলে, আৰু কৰ্মী সভাৰ সমানে ইয়াত প্ৰাকৃতিক নৈসৰ্গিক মাজত আপোনাৰ বনভোজ, গতিকে শৈশৱৰ কথা নিশ্চয় মনত পৰিছে, সৰুকালৰ কথা? নহয়, ভাল লাগিছে। আৰু গোটেইটোতো অসমখনতে প্ৰকৃতি আছে, প্ৰকৃতিক ধ্বংসহে কৰা হ'ল। আমাৰ জনজাতীয় মানুহ, খিলঞ্জীয়া ভূমিপুত্ৰসকলেতো কোনোদিন প্ৰকৃতিক ধ্বংস কৰা নাছিলে। এই ধ্বংস কৰাকেইটাক এতিয়া শিক্ষা এটা দিব লাগিব।